মুখ্যমন্ত্ৰী একেগৰাকীয়ে, কিন্তু তেওঁৰ ভিন্ন সময়ত ভিন্ন মত। SITৰ অভিযোগনামা দাখিলক লৈ 4 দিনত মুখ্যমন্ত্ৰীৰ ভিন্ন মন্তব্য। তাৰিখ সলনি কৰিয়ে আছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে আদালতত অভিযোগনামা দাখিলক লৈ ভিন্ন মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৃহ বিভাগৰো দায়িত্বত থকা হিচাপে মুখ্যমন্ত্ৰীক সাংবাদিকে এই প্ৰশ্নটো সোধে, কিন্তু মুখ্যমন্ত্ৰীৰ উত্তৰটো প্ৰতিদিনেই সলনি হৈছে। যোৱা 31 অক্টোবৰৰ পৰা সোমবাৰ অৰ্থাৎ 3 নৱেম্বৰলৈকে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত 3টা পৃথক মন্তব্য কৰিছে। 31 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে কৈছিল 17 ডিচেম্বৰৰ ভিতৰত SIT আদালতত অভিযোগনামা দাখিল কৰিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়। 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছো, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছো। আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। মুখ্যমন্ত্ৰীৰ এই উত্তৰত সকলোৱে ভাবিছিল 17 ডিচেম্বৰৰ ভিতৰত SITয়ে আদালতত অভিযোগনামা দাখিল কৰিব। পিছে এই উত্তৰৰ 24 ঘণ্টাও নহল। মুখ্যমন্ত্ৰীয়ে 5 দিনা অৰ্থাৎ 1 নৱেম্বৰত অভিযোগনামা দাখিলৰ দিন সলনি কৰে। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ, 10 ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাৰ অভিযোগনামা দাখিল কৰা হ'ব। SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে। আৰু মই ভাবো যে 10 ডিচেম্বৰৰ ভিতৰত, 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SITৰ চাৰ্জশ্বিট, তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। এই মন্তব্যৰ এদিনৰ পাছত সোমবাৰে পুনৰ অভিযোগনামা দাখিলৰ দিন সলনি মুখ্যমন্ত্ৰীৰ। সাংবাদিকৰ প্ৰশ্ন, অভিযোগনামা কেতিয়া দাখিল কৰিব? মুখ্যমন্ত্ৰীৰ উত্তৰ, 7, 8, 9 ডিচেম্বৰৰ ভিতৰত।